তো এইটো চাওক ব্লাউজটো আমাৰ টোটেলি ৰেডি খালি অকণমানকে হাতৰ কাম কৰিব আৰু এইটো হ'ল ব্লাউজটোৰ বেক সাইড তো স্বাগতম জনাইছো বন্ধুসকল মই আসাম টেইলৰ অন্য এটা নতুন ভিডিঅ'লৈ তো আজি আমি শিকিম ব্লাউজ কাটিং আৰু সিলাই তো দুটা শিকিম এইটো হ'ল ব্লাউজ তো এই যেটো ব্লাউজ এই ব্লাউজটোৰ জুখতে ব্লাউজ বনাম প্ৰিন্ট কাট হয় আৰু কলাৰ আছে আৰু ব্লাউজটো বনিব মোৰ মেখেলাৰ কিছুমান ৰৈ যোৱা অংশ তো হেইবোৰেদি আমি আজিৰ ব্লাউজটো বনাম তো সব এটো হল গামোচাৰ কাপোৰ মুগা গামোচা হয় আৰু এয়া হল মেখেলা চাদৰ আছিল এজৰ মেখেলা চাদৰ আছিল যেজৰ মেখেলা চাদৰে মই কুৰ্তা আৰু এটা ব্লাউজ বনাইছো সেকেন্ড থাৰ্ড আৰু এটা ব্লাউজ বনাম তো এই যিবিলাক ৰৈ যোৱা টুকুৰা আৰু এই যিবিলাক ফুল আছে এইবিলাক কমিউনিকেশন কৰি আৰু ধুনিয়াকে মিলাই এটা ফেন্সি ব্লাউজ বনাম তো আজিৰ এই ভিডিওটো চাই থাকক তো আপোনালোকে বহুতখিনি শিকিব পাৰিব বহুতখিনি জানিব পাৰিব আৰু যদি মোৰ এই চেনেলত নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তাকি যেতিয়াই মই ভিডিও আপলোড কৰিম ফাৰ্স্ট নোটিফিকেশনটো আপোনাৰ তাত যায় তো বলক আৰম্ভ কৰো আজিৰ ভিডিওটো তো তাৰ আগতে মই আৰু এটা কথা কৈ আছো যদি এই ভিডিওটো আপোনালোকে ফেসবুকত চাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি ভিডিওটো লাইক কৰি দিব আৰু শেয়াৰ মাৰি দিব তো ব্লাউজ কাটিং কৰাৰ কাৰণে ফাৰ্স্ট পৰ্যায়ত আমি কি কৰিব লাগিব তলত এটা মাৰ্জিন লগাব লাগিব যেটা আমাৰ জৰপা এবাৰ মেজাৰমেন্টখিনি আৰম্ভনি হ'ব তো ফাৰ্স্ট পৰ্যায়ত আমি কি কৰিম তলত এটা মাৰ্জিন লগাম তাৰ পিছত আমি ব্লাউজৰ দীঘলটো জখিম এটো হল শোল্ডাৰৰ জইন তো ইয়াৰ পৰা ব্লাউজটো আমাৰ কিমানখিনি দীঘল আছে হেতু লম তো এটো 17 ইঞ্চি দীঘল আছে ব্লাউজটো বহুত দীঘল নৰমালি আমাৰ 14 15 বা 13 13.5 ইঞ্চি ব্লাউজৰ দীঘল নৰমালি লাগে তো এটো ব্লাউজটো অলপমান দীঘল আছে তো আনমলটো জোখাৰ কাৰণে আমি এনেকে বেক পাৰ্টটো লম বেক পাৰ্টটো লৈ এটো ধুনিয়াকে যেনকা যেটো শেপত আছে সেই শেপত লম সিধা আমি এনেকে জুখিম যে আনমলটো আমাৰ কিমান আছে তো 7 ইঞ্চি আছে তো ইয়াৰ পৰা কি কৰিম আমি ফাৰ্স্ট ব্লাউজটোৰ দীঘল জুখিম বেক পাৰ্টটো আমাৰ 17 ইঞ্চি আছে আৰু ইয়াতে যেটা আমাৰ অকণমান ফ্ৰন্ট সাইডত ফোল্ড হৈ যাব তো আমি ইয়াতে 1 ইঞ্চি ধৰিলো কাৰণ এই চাওক এই ব্লাউজটোৰ ফ্ৰন্ট সাইড ডাউন আছে মানে কি এই যেটো বেক পাৰ্ট যেবিলাক আমাৰ কুৰ্তা কাটিং তো এই ব্লাউজটো সেম হেনেকে কুৰ্তা কাটিংত বনোৱা গৈছে তো তাৰ কাৰণে মই ইয়াতে 1 ইঞ্চি এটো হল আমাৰ অৰিজিনাল লেন্থ ব্লাউজটোৰ আহিব 16 ইঞ্চি কিন্তু আমি লৈছো কিমান 17 ইঞ্চি কাৰণ এই ব্লাউজটোত বেক পাৰ্ট আমাৰ 17 ইঞ্চি আছে তেতিয়া এই মেজাৰমেন্টৰ পৰা আনমলটো লব আমি 7 ইঞ্চি লাগে আমি 6.5 ইঞ্চি লম কাৰণ সিলাইত এতে যেটো স্লিপস লগাম তো এতিয়া কি হ'ব অলৰেডি অলপমান ডাউনত আহিব এটো কাৰণ আমি 6.5 ইঞ্চি লম তো এইকেটা মাৰ্জিন হল হোৱাৰ পাছত এতিয়া আমি বডিটো জুখিম যে ব্লাউজৰ বডি কিমান আছে তো মোৰ এটো ব্লাউজটোৰ বডি 20 হাফ আহি আছে তো এটো 1 পাৰ্ট হয় 20 হাফ হলে আমাৰ 41 হ'ব ব্লাউজটোৰ বডি এই ৰেডি 41 তো আমি এনেকে ইয়াতে টুকি লম আর যেটো ওয়েস্ট আছে ওয়েস্ট আছে 17 20 হাফ 17 আৰু হল শোল্ডাৰ তো শোল্ডাৰটো কিমান আছে হেতু আমি এৰ পৰা এনেকে জুখি লম শোল্ডাৰ আহি আছে 15 ইঞ্চি তো ফাৰ্স্ট পৰ্যায়ত আমি শোল্ডাৰটো জুখি লম 15 হলে 15 আধা আহিব কিমান 7.5 ইঞ্চি 7.5 ইঞ্চিত মাৰ্জিন কৰিলো বডি আছে আমাৰ 41 টো আমি 4 ভাগ কৰিব লাগিব 4 ভাগ কৰিলে 10.2 আহিব তো আমি বডিটো 10.2 মানে এটো হল এটো ইঞ্চি এটো হাফ এটো হল পয়েন্ট তো এটো 10.2 আহিব
10.2 আৰু ইয়াতে আহি আছে আপোনাৰ ওয়েস্ট আহি আছে 34 টো আমি 4 ভাগ কৰিব লাগিব ফাৰ্ষ্টত দুভাগ কৰিম দুভাগ কৰিলে 34 টো আমাৰ 7 তো 17 টো আমি দুভাগ কৰিলে 8 হাফ আহিব তো ওয়েস্ট টো আমি 8 হাফ ৰাখিম আৰু ইয়াতে যেটো শেপ দিয়া হয় সেই শেপটো দিয়াৰ কাৰণে আমি 1 ইঞ্চি এক্সট্ৰা গেলো তো তোমাৰ ব্লাউজ তো যে ব্লাউজৰ যিখিনি মেজারমেন্ট হেখিনি হল এটা আমি এটো মার্জিন কৰিম এতিয়া আমি জুখিম ইয়াৰ পৰা শোল্ডাৰ পছনটো কিমান আছে আমাৰ 4 ইঞ্চি আছে তো এই যেটো মার্জিন কৰিলো এই মার্জিনটোৰ পৰা আমি 4 ইঞ্চি ইবাগে ৰাখিম এতিয়া এই যিখিনি থাকিব 3.5 ইঞ্চি এই 3.5 ইঞ্চি আমাৰ গলৰ কাৰণে আছে তো এটা আমাৰ মার্জিন হৈ গল এতিয়া আমি ব্লাউজটো কাটি উলিয়াম তো এটা আমাৰ ব্যাক পার্ট কাটিং হল এতিয়া আমি ফ্রন্ট পার্টটো কাটিং কৰিম তো ফ্রন্ট সাইড কাটিং কৰাৰ কাৰণে এই যেটো ব্যাক পার্ট আছে ব্যাক পার্টটো আমি ইয়াতে এনেকে পাৰিম তো এতিয়া এই যেটো মার্জিন কৰিছিলো এই মার্জিন হিচাপত আমাৰ এই ফ্রন্ট সাইডটো হ'ব কাৰণ কি ব্যাক সাইডটো আমাৰ অলপমান ডাঙৰ আছে দিয়তে আৰু ব্লাউজৰ সদায় ব্যাক সাইডটো আগতে কাটি লব লাগে এই মার্জিনটো আমি এতে উঠাই লম আৰু ইয়াতো আমি শোল্ডাৰৰ মার্জিনটো উঠাই ললো আনমলৰ মার্জিন কেটা এনেকে ধুনিয়াকে আমি এই যেটো ফ্রন্ট ব্যাক পার্ট আছে এটো হিচাপতে মার্জিন কৰি উঠাই লম এতিয়া আমি প্রিন্স কাট ব্লাউজৰ এটা বস্তু সদায় মার্জিন কৰিব আৰু এটো জুখি লব যে এই যেটো পার্ট আছে এই জইনটো কিমানখিনিত আছে এটো আমাৰ কিমানখিনি আছে তলত 3.5 ইঞ্চি আছে তো আমি এটো তলত এই যেটো ব্যাক পার্টৰ যেটো আছে ইয়াৰ পৰা আমি এটো 3.5 ইঞ্চি ৰাখিম এটো হল আমাৰ মিডল পয়েন্ট ব্লাউজ এতিয়া শোল্ডাৰৰ পৰা এই যেটো কাট আছে এই কাটটো আমাৰ কিমানখিনি ডাউনত আছে হেতু জুখিম 5 ইঞ্চি আছে তো ইয়াৰ পৰা আমি এটো 5 ইঞ্চি তলত মার্জিন কৰিম এতিয়া আমি জুখিম যে ব্লাউজটোৰ বেস পয়েন্ট কোনখিনি হ'ব মানে কি ফ্রন্টৰ যেটো মিডল পয়েন্ট আছে এই যেটো মিডল পয়েন্ট এই মিডল পয়েন্টটো কিমানখিনি ডিপত আছে আমি শোল্ডাৰৰ এই পছনটোৰ পৰা জুখিম 9.5 ইঞ্চি আছে আৰু ইয়াৰ পৰা তলত কিমানখিনি আছে 6 ইঞ্চি তো আমি তলৰ পৰা 6 ইঞ্চি জুখিম 6.2 আছে আৰু এই মার্জিনটোৰ লগ পৰা ওপৰৰ লগত আমাৰ মিল খায় না নাই 9.5 ইঞ্চি সিলাই যায় বেলাই 9 ইঞ্চি টিকিব তো আমি এতে তলৰ মার্জিনটো কৰিলো তেতিয়া আমাৰ সুবিধা হ'ব এটো হল আমাৰ তলৰ মার্জিন তো এই যেটো মিডল পয়েন্ট কৰিছো এই মিডল পয়েন্টৰ পৰা আমি 1.5 ইঞ্চি ওপৰত লম 1.5 ইঞ্চি ওপৰত আৰু এটা মার্জিন কৰিম এতে এই মার্জিনটোৰ পৰা এই মার্জিনটো আমাৰ অকনমান ডাউন শেপ আহিব এনেকে এটো আমাৰ রাউন্ড শেপ আহিল এইখিনি শেপত আমাৰ মানে কি এইখিনি রাউন্ড শেপত এটো এই ব্লাউজটো আমাৰ এনেকুৱাতে আহিব যেটো সেকেন্ড যেটো কাটিং হ'ব এটো আমাৰ এটো পৰ্যায় এই পছনটো আমাৰ এক্সট্ৰাকে বেলেগ এটা পাৰ্টত কাটিং হ'ব কিন্তু আমি যেটো কাটিং কৰিম ইয়াৰ পৰা এনেকে সিধাকে আনিম সব আপোনালোকে চাই থাকক কাটিংটোত বুজি পাব এতিয়া আহিছো এইখিনি আমাৰ বডি পাৰ্টখিনি হল এতিয়া আহিছো গলৰ এটো পুৰানা ব্লাউজ সেই ব্লাউজটোৰ পাৰ্ট টু পাৰ্ট মই আপোনালোকক দেখাই আছো কাৰণ কি যেতিয়া আমাক কাস্টমাৰ এজনে ব্লাউজ দিয়ে যে মোক এই ব্লাউজটোৰ হিচাপত বনাই দিব লাগে তো সেই ব্লাউজটো যেটো আপুনি নতুনকে বনাব আর যেটো পুরানা ব্লাউজ দিব তার কিমানখিনি পার্ট আমি জুখিব লাগে
তেতিয়াই শোল্ডাৰ পছন্টৰ পৰা আমাৰ গলৰ ডিপ কিমান আছে 8 ইঞ্চি আছে সব ইয়াত আমাৰ দুটা মেজাৰমেন্ট আছে আমি দুটা মেজাৰমেন্ট ইয়াতে বুজিব লাগিব যে আমাৰ এই শোল্ডাৰ পছন্টৰ পৰা শোল্ডাৰ যেটো জয়েন আছে সেই জয়েনৰ পৰা গলৰ ডিপটো কিমান আছে 8 ইঞ্চি আহি আছে আৰু এই যেটো কলাৰ পছন্ট আমাৰ কিমান ডিপত আছে 4 ইঞ্চি আহি আছে তো ইয়াৰ পৰা টোটাল ডিপ আছে আমাৰ 8 ইঞ্চি 4 ইঞ্চি আহি আছে কলাৰ আৰু 4 ইঞ্চি আহি আছে গলৰ এই ভি খিনি তো এই দুটা বস্তু আমি তে মেজাৰমেন্ট কৰিব লাগিব তো যেটা আমি পুৰানাটোৰ কি কৰিলো শোল্ডাৰ পছন্টৰ যেটো কলাৰ তাৰে পৰা ললো ইয়াৰ পৰা তো ইয়াৰ পৰা জখিম আমি 8 ইঞ্চি সো ইয়ালৈকে আমাৰ গলৰ ডিপ আহিব আকৌ ইয়াৰ পৰা আমাৰ 4 ইঞ্চি কলাৰ আহিব তো হৈ গল দুটা মেজাৰমেন্ট ইয়াত আমি দুটা যেটো পুৰানা ব্লাউজ তাত আমি দুটা মেজাৰমেন্ট বুজাইছো আৰু ইয়াতো দুটা মেজাৰমেন্ট বুজালো তো এতিয়া ইয়াৰ পৰা আমাৰ এটো এনেকে সেভ হৈ আহিব এনেকে কলাৰৰ কাৰণে আহিব লম্বান ৰাউন্ড শেপৰ কাৰণে আৰু ইয়াৰ পৰা ইয়াত আমাৰ ভি শেপটো এই যেটো ভি শেপ আছে এই শেপটো কে ইঞ্চি বহলত আছে আৰ ইঞ্চি বহলত আছে তো আমি এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আৰ ইঞ্চি যদি আছে 1.2 আহিব তো 1.2 লগে আমাৰ ভি শেপ আহিব এটো ভি শেপ আহিব এতিয়া ইয়াৰ পৰা আমাৰ এখিনি কলাৰ আহিব এনেকে ধুনিয়াকে এনেকে আমি ৰাউন্ড কে মাৰ্জিন কৰি ইয়াত আমাৰ কলাৰ আহিব সেম হল কাটিং ডভাৰ সব এই মাৰ্জিনটো নহয় এই মাৰ্জিনটো হে আমাৰ ৰব এই মাৰ্জিনটো মোৰ মানে কি ৰাউন্ড শেপ আহা নাছিল তো হেতু কাৰণে মই ইভাগেদি আৰু এটা মাৰ্জিন কৰিম তো এতিয়া আমাৰ ফ্ৰন্ট সাইড গটেখিনি মাৰ্জিন হল এতিয়া আমি এই মাৰ্জিন হিচাপতে কাটি উলিয়াম এই ফ্ৰন্ট পাৰ্টখিনি তো এটা আমাৰ ফ্ৰন্ট পাৰ্টটো কাটিং হল এতিয়া এই যেটো পছন এই পছনটো আমাৰ কাটিং হ'ব এটো হল হে হৰু ফ্ৰন্ট পাৰ্টটো আমি এনেকে পাৰি ললো এতিয়া ইয়াৰ ওপৰত কি কৰিম যেটো আমাৰ ব্যাক পাৰ্ট আছে এই যেটো ব্যাক পাৰ্ট আছে এই ব্যাক পাৰ্টটো আমি আকৌ পাৰি লম ইয়াতে তো এনেকে পাৰি লোৱাৰ পাছত এই যেটো ব্যাক পাৰ্ট তো মই ক্যামেৰাটো অলপমান হিবাকে লৈ দেখাই আছো এই ব্যাক পাৰ্টৰ সাইডে সাইডে দি আমি মাৰ্জিন উঠাম তো এই সাইডৰ এখিনি উঠোৱাৰ পাছত আমি ব্যাক পাৰ্টটো আতৰাই দিম আতৰাই দি এই যেটো কাটিং শেপ আছে ইয়াতো আমি মাৰ্জিন উঠাব লাগিব তো ইয়াতো মাৰ্জিন উঠালো এতিয়া আমি কি কৰিম এই পাৰ্টটো আতৰাই দিম কিন্তু আতৰাৰ আগতে আৰু এটা মাৰ্জিন উঠাব লাগিব এই যেটো মিডল পইণ্ট আছিল তো আমি এই পাৰ্টটো কাটিং কৰাতে যেটো এনেকে মাৰ্জিনৰ শেপ দেখাইছিল সেই শেপটো এতিয়া দি লম এটো সব এই শেপটো তেতিয়া কাটিংত দেখাইছিল এতিয়াও এই শেপটো দি ললো এতিয়া আমি কি কৰিম এই পাৰ্টটো আতৰাই দিম এই পাৰ্টটো যেতিয়া আমি এতিয়া মিলাও তো এতিয়া আমাৰ কেনেকুৱা হ'ব এতিয়া ইয়াৰ পৰা এই পছন্দ আমি এনেকে মিলাই চাম যে আমাৰ সিলাওতে বৰাবৰ হ'ব সৰু ডাঙৰ হ'ব না নাই কি হ'ব হেতু আমি মিলাই চাম সব তলৰ এই পাৰ্টটো অকনমান ডাঙৰ আছে তো এখিনি আমি কি কৰিম যেতিয়া ব্লাউজটো সিলাম সিলাওতে এই বস্তুটো সিধা কৰি আমি সমান কৰি দিম যেতিয়া এই পাৰ্টটো জয়েন কৰিম তেতিয়া
তো এতিয়া আমি কি কৰিম ইয়াৰ পৰা স্লিপছটো কাটি উলিয়াম এনেকে ফোল্ড কৰি আনি দুটা জাপ কৰি লম এতিয়া ইয়াৰ পৰা আমি এনেকে স্লিপছটো জুকি লম তো ইয়াতে যেটো আমাৰ মাৰ্জিন হল হেতু হিচাপত আমি দীঘলটো আনিম তো এটো হল দীঘল আৰু একদম পুৰা ইয়াৰ লগে মিলাই এটো আহিল কফৰ মাৰ্জিন আৰু যেটা আমি আনমল এটোৰ জখতে দিছো তো এটো এনেকে সিধা কৰি লম একুৰেটলি এনেকে মিলাই পেলাই আমি আনমলৰ কাৰণে ইয়াতে মাৰ্জিন কৰিম আহি গল ইয়াতেও হল ইয়াতেও হল ইয়াতেও হল ইয়াতেও হল তো চাৰিটা মাৰ্জিন আমাৰ এটো স্লিপছটো কাৰণে হৈ গল এতিয়াটো আতৰাই দিম এটা আমাৰ স্লিপছটো কাটিং হল আৰু স্লিপছটো লগতে গটে ব্লাউজটো আমাৰ কাটিং হল এতিয়া যেটো মই কাপোৰ আপোনালোকক দেখাইছিলো এই যেটো ব্লাউজৰ কাৰণে কাপোৰ আছে তো এটো হল আমাৰ যেটো বেক পাৰ্টৰ কাপোৰ তো যেটো মই আপোনালোকক কাটিংত দেখালো তো এতিয়া আমি কি কৰিম এটো আমাৰ ইয়াতে জয়েন হ'ব তো জয়েন কৰাৰ কাৰণে এখিনি যেটা আমাৰ ওপৰৰ পাৰ্টখিনি তো এই যিখিনি প্লেন কাপোৰ আছে এখিনি আমি কাটি পেলাব লাগিব তো এখিনি পেলালো পেলোৱাৰ পাছত ইয়াতে আমি কাটিংত যেনেবাকে মিলাইছিলো ঠিক তেনেকে ইয়াতে মিলাই লম আৰু এটো লাইলিং লগোৱাৰ আগতে আমি অকনমান প্ৰেছ মাৰি সমান কৰি ল'ব লাগিব কাৰণ গেপৰে অলপ খুচ খাই আছে আৰু জয়েন্টটো ধুনিয়াকে বহি যাব তো এটো আমি প্ৰেছ মাৰি ললো এতিয়া চাওক জয়েন্টটো ধুনিয়াকে বহি গৈছে তো ইয়াতে পাঁচটা ফুল যেতে আছে এটা আমি মিডল পইণ্টত ৰাখিম এটো তেতে কি কৰিম এই মিডল পইণ্টৰ পৰা আমাৰ যেটো এটো লাইলিং আছিল এই লাইনিংটো আমি এনেকে মিডল পয়েন্টত ৰাখিব লাগিব ইয়াৰ পৰা এনেকে আমি এনেকে লাইনিংটো লগাই আহিম তো এটা লাইনিংটো লগোৱা হল এতিয়া কাখেদি যেবিলাক এক্সট্ৰা কাপোৰ আছে তো এই পেলাব লাগিব কাটিংত এটো যেটো শেপ দিয়াৰ কাৰণে ৰাখিছিলো ইয়াতে আমি শেপ কেটা একেবাৰে দি দিম এটো বেকৰ শেপ কেটাও দিলো এতিয়া মই তো এতিয়া যেহেতু আমাৰ বেক পাৰ্টৰ কাম ক্লিয়াৰ হল তো এতিয়া আমি যেটো ফ্ৰন্ট পাৰ্ট আছে তো ফ্ৰন্ট পাৰ্টৰ আমাৰ অলপমান কাপোৰ জয়েন হ'ব তো এতিয়া হিখিনি জয়েন কৰিম তো এতিয়া আমি কি কৰিম এই যেটো দুটা টুকুৰা আছে এই দুটা টুকুৰাৰ পৰা উঠলাম আমি যেটো ফ্ৰন্ট পাৰ্ট হয় আৰু এই তলৰ যিখিনি এক্সট্ৰা কাপোৰ আছে এইখিনি আমি কাটি পেলাই দিম এইখিনি আমাক নালাগে তো মই এইখিনি উলাই দিলো এতিয়া এই দুটা পাৰ্ট আমি ধুনিয়াকে ইয়াতে মিলাই লম এই যেটো কাপোৰ আছে এই কাপোৰটো আমি ইয়াতে এনেকে পাৰি লম এতিয়া এটো হিসাবতে ইখিনি কাটিলাম ইখিনি আমাৰ যেটো বাকি থাকিল ইখিনিৰো আমি ব্যৱস্থা কৰিম যেটো মোৰ আৰু এটা কাপোৰ আছে তো তাৰে পৰা আমি ইখিনিৰ ব্যৱস্থা কৰিম তো ফাৰ্স্ট পৰ্যায়ত আমি ইখিনি কাটি উলাব লাগিব
তো ইয়াৰ কাৰণে আমি এই ফুলটো এনেকৈ মিলাই পেলাইহে জইন কৰিম এনেকুৱাকৈ মিলাই ইয়াতে জইন কৰিম তো এটোৰ কাৰণে আহি গ'ল এতিয়া সেম আমাৰ এটোৰ কাৰণে এটা পাৰ্ট লাগিব এই দুটা আমাৰ ইয়াতে এনেকৈ জইন আহিব তো এতিয়া এই যেটো পাৰ্ট আছে এই পাৰ্টটো আমি ইয়াৰ পৰা কাটি উলিয়াম তো ইয়াতে এতিয়া আমি এই ইয়াতে যেটো যে দুটা আমাৰ জইন হ'ব এই জইন দুটা দি লওঁ তাৰ পিছতে লাইনিং খিনি লগাম তো এই দুটা পাৰ্ট আমাৰ ইয়াতে জইন হ'ল এতিয়া আমি কি কৰিম দুটা পাৰ্টতে লাইনিং লগাম তো এই যেটো জইনটো অকনমান আমি প্ৰেছ মাৰি লম তো এই যেটো জইন দিছো এই জইনটো আমাৰ ভাল লগাৰ কাৰণে আমি কি কৰিম এই ইয়াতে অকনমান বৰ্ডাৰ আছে আমাৰ ইয়াতে অলপমান আছে আৰু ইয়াতে অলপমান আছে তো এতিয়া জইনটো কি হল আমাৰ জইন বুলি হিমান এটা ধৰিবই নোৱাৰে এটো চাও দুটা জইন আমাৰ সেম এনেকুৱা হল তো এতিয়া আমি কি কৰিম লাইনিং লগাম যেটো লাইনিংৰ পাৰ্টখিনি আছে লাইনিংখিনি লগাম তো এতিয়া সব এতিয়া লুকসটো কেনেকুৱা আহিল তো এটো হিচাপতে এই পাৰ্টটো আমি যেনেকৈ কৰিলো সেম এটো হিচাপতে আকৌ আৰু এটা যেটো পাৰ্ট আছে সেই পাৰ্টটোতে আমি লাইনিং লগাম তো এটা আমাৰ কি হল দুটা পাৰ্ট লাইনিং লগোৱা হৈ গ'ল তো এনেকৈ মই এবাৰ দেখাই দি আছো গোটেই জইনবোৰ মিলিছে এতিয়া আমি এই যেটো পছনৰ এই যেটো পাৰ্ট আছে এই পাৰ্ট দুটাৰ লাইনিং লগাম লাইনিং লগাই ইয়াতে ফিটিং কৰিম
তো এইটো চাওক ব্লাউজটো আমাৰ টোটেলি ৰেডি খালি অকণমানকৈ হাতৰ কাম কৰিবলৈ বাকী আছে আৰু অলপমান প্ৰেছ মাৰিব লাগিব তো মই অকণমান দেখাই দি আছোঁ গোটেইখিনি আৰু এইটো হ'ল ব্লাউজটোৰ বেক সাইড সব এই যেটো ইয়াতে মোৰ এটা জইন আছে আৰু জইনটো একদম গম নোপোৱাকৈ দিছোঁ তো এনেকৈ আপোনালোকে জইন দিব আৰু এইটো স্লিপছৰ মোৰ জইন পৰা নাই এই স্লিপছটোত কেইটামান জইন পৰিছে মই দেখাই দিওঁ এইটো চাওক ইয়াতে মোৰ পাৰি দুটা লাইন জইন কৰা হৈছে এইটো তাৰপিছতেও এইটো এটা জইন আছে এইটো চাওক মানে কি চাৰিটা পিছেদি এই এটা স্লিপছ বনোৱা গৈছে কিন্তু তথাপি হয়তো দূৰৰ পৰাই ধৰিব পৰা নাযায় যে এই স্লিপছটোত জইন পৰিছে তো এনেকৈ আপোনালোকে বনাব তো আজিৰ এই ভিডিঅ'টো ফুল ভিডিঅ'টো মই যেটো ফুল ফটো ভালকৈ ফিনিশিং কৰি মই কমিউনিটিত এটা পোষ্ট দি দিম তাৰ পৰা আপোনালোকে ব্লাউজটোৰ ফটো চাব পাৰিব